যিখিনি মানুহ আছে আমি সকলোকে সচেতন কৰিম আৰু তেনেকুৱা মহান ব্যক্তি আমাৰ ৰাজ্যৰ কাৰণে হ'লে আমাৰ ৰাজ্যৰ উন্নতি হ'ব। আমি এই অঞ্চলত মত বিনিময় কৰিবলৈ আহিছিলোঁ। যোৱা কিছুদিন এই ভোটগাঁও মহাজনপাৰাত আহি এইটো ৰাস্তাইদি আমি পাৰ হ'ব পৰা নাই, যাৰ কাৰণে আমি গাড়ীখন ইয়াতে থিয় কৰিলোঁ। থিয় কৰাৰ পিছত এই অঞ্চলৰে কিছুমান বিশিষ্ট সমাজসেৱক, বিশিষ্ট ব্যক্তি আহি আমাৰ লগত কথা পাতিলে। তেখেতৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু ৰাইজে এই জৰাজীৰ্ণ পথটো মেৰামতি কৰি দিয়াৰ কাৰণে আমাক অনুৰোধ জনাইছে আৰু সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই যিদিনা আমি প্ৰতিশ্ৰুতি দিছিলোঁ, আমাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেৱনাথ ডাঙৰীয়াই যিদিনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাৰ পিছদিনাখনেই আমি কথামতে কাম ষ্টাৰ্ট কৰিলোঁ আৰু কৰি আমি 3 দিনত কামটো শেষ কৰিলোঁ। আজিৰ তাৰিখত মহাজনপাৰা আৰু এই যি সংযোগী যি 2খন 3খন 4খন গাঁও আছে, এই গাঁৱৰ মানুহে এই পথেদি সচ্ছলভাৱে যাতায়াত কৰিবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে আজি ইয়াত এই অঞ্চলৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে আমাক ইয়ালৈ মাতি অনাৰ কাৰণে সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজি এই পথটো সামূহিকভাৱে মুকলি কৰি দিয়া হ'ল। মানে এইটো সামূহিকভাৱে আমি পথটো মুকলি কৰি দিয়া হ'ল আজি। মই আপোনালোকৰ চেনেলৰ জৰিয়তে এতিয়াই ক'ব বিচাৰোঁ যে সুকুমাৰ দেৱনাথক ইয়াত আমি যে লগ পাইছোঁ, আমাৰ ৰাজ্যৰ কাৰণে বহুত এটা মানে আনন্দৰ সংবাদ আৰু ই আমাৰ ৰাজ্যৰ কাৰণে যি মহান কাম কৰিলে আমাৰ ৰাজ্যৰ পৰা ডিমাণ্ড তাৰ যে তেনেকুৱা মানুহ যদিও আমাৰ নেতা হয় অঞ্চলৰ উন্নয়ন আৰু এই অঞ্চলৰ উন্নতি হ'ব বুলি মই কামনা কৰোঁ। তাৰ নিচিনা মানুহৰে প্ৰয়োজন। আমি মহাজনপাৰাবাসী আৰু ইয়াত সোণামুড়িপাৰাবাসী ৰাইজে ইয়াত যিটো প্ৰব্লেম আছিল, কালভাৰ্টটো হোৱাই নাই, ৰাস্তাটো আধাকৈ বনাই থৈ গুচি গৈছে। আমি এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিব পৰা নাছিলোঁ। ইমানজন আগতে যিমান প্ৰতিনিধি আমি ভোট দিলোঁ, আজি 5 বছৰ 10 বছৰ হ'ল এইখন ৰাস্তাৰ এই অৱস্থাই চলি আছিল। আমি খোজকাঢ়িব পৰা অৱস্থা নাছিল, আমাৰ ৰাইজৰ মৰণ যাতনা আছিল, ল'ৰা ছোৱালী স্কুল কলেজ যাব পৰা নাছিল, আমি বাজাৰঘাট কৰিব পৰা নাছিলোঁ, বাইকটো দূৰৰ কথা, এম্বুলেঞ্চটো দূৰৰ কথা, আমি খোজকাঢ়ি যোৱাৰ কোনো পথ নাছিল। তো এইখিনি সময়ত আমাৰ এই সুকুমাৰ দেৱনাথ চাহাবে আমাৰ এই অঞ্চলত এইখিনি জাগা মানে মাটি পূৰণ কৰি দি আমাক যাতায়াতৰ ব্যৱস্থা কৰি দি আমাক যি সহায় কৰিলে ৰাইজক, এইকাৰণে আমি ৰাইজৰ তৰফৰ পৰা এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক আমি ৰাইজৰ তৰফৰ পৰা এইটো আমি সকলো ৰাইজকে আমি আবেদন জনাম যে আচলতে জনপ্ৰতিনিধি হোৱা মানুহকহে আমি আগন্তুক দিনত আমি ভোট দিব লাগিব। তো তেখেত যিহেতু BPF দলৰ আশাবাদী প্ৰাৰ্থী, আমি আশা কৰিম তেখেতে টিকেট লৈ আহক আৰু আমাৰ এই অঞ্চলৰ ৰাইজে নিশ্চয় তেখেতক ভোট দি জয়যুক্ত কৰিব, কাৰণ আমি দুখৰ সময়ত যেতিয়া যাক লগ পাইছোঁ তাকে আমি পাব বিচাৰোঁ। এয়াই আমাৰ কথা।